নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 7, মানুহৰ জীৱন প্ৰণালীৰ বিকাশ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মানুহৰ জীৱন প্ৰণালী বিকাশ বুলিলে বুজি পাইছা যে আমাৰ জীৱন প্ৰণালীটো কেনেকুৱা হয়, আমি জীৱন কেনেদৰে অতিবাহিত কৰোঁ বা জীৱনটো কেনেকৈ কটাওঁ সেই বিষয় সম্বন্ধে এই পাঠত কিন্তু আলোচনা কৰিব গৈ আছোঁ। তো মানুহৰ জীৱন প্ৰণালী লাহে লাহে কেনেকৈ বিকাশ হৈছে, উন্নতি হৈছে, সেইটোৱে আছে যে এই পাঠত আদিম মানুহে কিদৰে বৰ্তমান আধুনিক যুগত আহি পাইছে সেই কথাখিনি আমি ইয়াত পঢ়িব পাম। আৰু আদিম কালত মানুহে কি ধৰণৰ খাদ্য খোৱা বোৱা খাইছিল, কি ধৰণৰ কাপোৰ কানি পিন্ধিছিল, তেওঁলোকৰ বাসস্থান কেনেকুৱা আছিল, সেইটো এই পাঠত আছে। আৰু বৰ্তমান যুগত আধুনিক জীৱন প্ৰণালীটো কেনেকুৱা সেইটো এই পাঠত বুজাব বিচাৰিছে। ইয়াতে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় এই ছবিটো, এই যি এইটো এটা ছবি দিছে আৰু এই ছবিটো, এই দুইটা ছবিৰ মাজতে নিশ্চয় পাৰ্থক্য বুজি পাইছা। ইয়াত লিখিছে চিত্ৰ 7.1 লিখিছে আদিম মানুহৰ জীৱন প্ৰণালী, আৰু চিত্ৰ 7.2 লিখিছে কি আধুনিক যুগৰ জীৱন প্ৰণালী। তো তোমালোকে কোনটো জীৱন প্ৰণালীত আছা? এইটোত, এই আধুনিক যুগৰ জীৱন প্ৰণালীত আছা, হয়নে? কাৰণ আমি এনেকুৱা ঘৰ দুৱাৰ বনাই লৈছোঁ, ৰাস্তা ঘাট বনাই লৈছোঁ, আমাৰ বাবে বজাৰ আছে। কিন্তু আদিম মানুহৰ বাবে কোনো ধৰণৰ বজাৰ দেখিছা নেকি? এই ছবিত কোনো ধৰণৰ বজাৰ আছে? নাই। মানুহবিলাকে দেখাই গৈ আছে যে জংঘলত যেন বসবাস কৰি আছে। তো এতিয়া চোৱা, এইটোত কি কৈছে যে 7.1 আৰু চিত্ৰ 7.2লৈ মন কৰা কোনখন ছবি বেছি চিনাকি যেন লাগিছে বাৰু? ছবি দুখনত মানৱ জাতিৰ ক্ৰমবিকাশৰ দুটা স্তৰ দেখুওৱা হৈছে। প্ৰথম ছবিখনত দেখুওৱাৰ দৰে অতি প্ৰাচীন কালত মানুহে কোনো বিশেষ সা সুবিধা নোহোৱাকৈ কোনোমতে নিজৰ মৌলিক প্ৰয়োজনসমূহ পূৰ কৰি প্ৰকৃতিৰ বুকুত জীৱন নিৰ্বাহ কৰিছিল। এয়া আজিৰ পৰা বহু হাজাৰ বছৰ আগৰ কথা। আজিৰ পৰা প্ৰায় 5.6 নিযুত বছৰ পূৰ্বে পৃথিৱীত মানুহ থকাৰ উমান পোৱা গৈছে। এয়া বহুতো দীঘলীয়া সময় যেন লাগিলেও পৃথিৱীৰ ইতিহাসত ই এক ক্ষুদ্ৰ অংশহে। অৱশ্যে মানৱ ইতিহাস বুলিলে আমি যেতিয়াৰ পৰা লিখিত তথ্য পাওঁ তাৰ পৰাহে গণনা কৰোঁ। মানৱ ইতিহাস বুলিলে কি কৈছে যে আমি যেতিয়াৰ পৰা লিখিত ৰূপে তথ্য পাওঁ সেইটোহে গণনা কৰোঁ। তাৰ আগৰ সময়ছোৱাক আদিম যুগ বা প্ৰাক ঐতিহাসিক যুগ বুলিও অভিহিত কৰা হয়। মানে যেতিয়াৰ পৰা লিখা আৰম্ভ হোৱা নাই, সেই লিখা আৰম্ভ নোহোৱাৰ আগৰ সময়খিনিক কি বুলি কোৱা হয়? আদিম যুগ বা কি বুলি কোৱা হয়? আদিম যুগ বা প্ৰাক ঐতিহাসিক যুগ বুলি কোৱা হয়। আদিম যুগ বা প্ৰাক ঐতিহাসিক যুগ বুলি কোৱা হয়। ঠিক আছে, বুজি পাইছা? নেক্সট কি কৈছে চোৱা, এই অধ্যায়ত আমি আদিম যুগৰ মানুহৰ অস্থায়ী চিকাৰী আৰু খাদ্য সংগ্ৰহকাৰী অৱস্থাৰ পৰা কিদৰে এক বিকশিত জীৱন প্ৰণালী গঢ়ি উঠিছিল সেই বিষয়ে আলোচনা কৰিম। এতিয়া 7.1 আদিম জীৱন। 7.1ৰ চিত্ৰটো যে আছে এইটো আদিম জীৱন। পৃথিৱীৰ উৎপত্তিৰ সময়ত ই যথেষ্ট উত্তপ্ত অৱস্থাত আছিল। ভূ-প্ৰাকৃতিক কাৰণত লাহে লাহে ইয়াৰ উত্তাপ কমি এসময়ত ভূপৃষ্ঠৰ বেছিভাগ অংশ বৰফেৰে ঢাক খাই পৰিছিল। এই সময়ছোৱাক হিম যুগ বুলি কোৱা হয়। কি যুগ বুলি কোৱা হয়? হিম যুগ বুলি কোৱা হয়। প্ৰায় 9,000 এই সময়ছোৱাক হিম যুগ বুলি কোৱা হয়। প্ৰায় 9,000 বছৰ, প্ৰায় 92,000 বছৰ পূৰ্বে আমাৰ পৃথিৱীয়ে হিমযুগৰ শেষ অৱস্থাত উপনীত হৈছিল। এই যুগৰ সমাপ্তিৰ লগে লগে জলবায়ুৰ উষ্ণতা বৃদ্ধি, হিমবাহৰ গলন আৰু নতুন আৱাসভূমিৰ সৃষ্টিয়ে পৃথিৱীখনক উদ্ভিদ আৰু প্ৰাণীৰ বসবাসৰ কাৰণে উপযোগী কৰি তুলিছিল। জলবায়ুৰ এই পৰিৱৰ্তন অবিহনে পৃথিৱীত জীৱৰ উপস্থিতি সম্ভৱ নাছিল। আফ্ৰিকা মহাদেশৰ ইথিওপিয়া নামৰ দেশখনত মানুহৰ প্ৰথম বসতিৰ প্ৰমাণ পোৱা যায়। এইটো ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে? ক'ত প্ৰথম মানুহৰ বসতিৰ প্ৰমাণ পোৱা যায়? এই আফ্ৰিকাৰ ইথিওপিয়া নামৰ দেশখনত প্ৰথম বসতি থকাৰ প্ৰমাণ পোৱা গৈছে। মানৱ প্ৰজাতিয়ে আজিৰ ৰূপ পাবলৈ বহু বছৰ লাগিছিল। বান্দৰ সদৃশ অৱস্থাৰ পৰা ক্ৰমাৎ বিকশিত হৈ আধুনিক মানৱ ৰূপ পোৱা গৈছিল। তোমালোকে বহুতেই জানা যে আগতে কয় যে মানুহ কিন্তু আগত বান্দৰৰ নিচিনাই আছিল আগতে। তো বান্দৰৰ পৰা সেই
বান্দৰৰ নিচিনা থকাৰ পৰাই আজিৰ বৰ্তমান অৱস্থাত আহিছে। এই আধুনিক মানৱ প্ৰজাতি হোম চেপিয়েন্স বোলা হয়। আৰু এই যে আধুনিক যিটো মানৱ প্ৰজাতি, এই আধুনিক মানৱ প্ৰজাতি কি বুলি কোৱা হয়? হোমো চেম্পিয়ন্স বোলা হয়। আদিম লোকসকলে নিজৰ যাৱতীয় কাম কাজ শিলৰ ব্যৱহাৰেৰে সমাধান কৰিছিল। কাৰণ এই সময়ছোৱাক প্ৰস্তৰ যুগ বুলি কোৱা হয়। এইটো ভেৰি ইম্পৰ্টেণ্ট। মানে যি যুগত শিলৰ ব্যৱহাৰ হৈছিল সেই যুগটোক প্ৰস্তৰ যুগ বুলি কোৱা হয়। কি বুলি কোৱা হয়? প্ৰস্তৰ যুগ বুলি কোৱা হয়। সেইটো সময়ত শিলৰ ব্যৱহাৰ আছিল। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? নেক্সট চোৱা। এতিয়া আমি 7.1 খাদ্যাভ্যাস আৰু সা সঁজুলি পঢ়িম। কৈছে আদিম যুগত মানুহ বহুতো প্ৰাকৃতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। নিজৰ সুৰক্ষা আৰু মৌলিক প্ৰয়োজন পূৰ কৰিবলৈ তেতিয়া লোকসকলে গোট বা দল বান্ধি যাযাবৰী জীৱন যাপন কৰিছিল। জীয়াই থকাৰ বাবে তেওঁলোকে জীৱ জন্তুৰ চিকাৰ কৰাৰ লগতে উদ্ভিদৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল। প্ৰথম অৱস্থাত তেওঁলোকে জুইৰ ব্যৱহাৰেই জনা নাছিল। গছ সৰি থকা ফল, বীজ, পাত, পোক পতংগ আদি সংগ্ৰহ কৰি কেঁচাই খাইছিল। এতিয়াও পৃথিৱীৰ কিছুমান অঞ্চলত বাস কৰা বহুতো জনগোষ্ঠীয়ে এইদৰে সংগ্ৰহ কৰি খাদ্য খায়। মানে আগতে মানুহবিলাকে সদায় একেলগে গোট বান্ধি দল বান্ধি থাকিছিলে। আৰু তেওঁলোকে কি খাদ্য খাইছিলে? তেওঁলোকে এইসমূহ খাদ্য। এয়া চোৱা, প্ৰথম অৱস্থাত তেওঁলোকে কিন্তু জুইৰ ব্যৱহাৰেই জনা নাছিলে। গছৰ সৰি থকা ফল, বীজ, পোক পতংগ আদি সংগ্ৰহ কৰি মানে কেঁচাই খাইছিলে। কি কৰি খাইছিলে? কেঁচাই খাইছিলে। তাৰপিছত কৈছে চোৱা, জানো আহা, আন্দামান নিকোবৰ দ্বীপপুঞ্জত জৰুৱা নামৰ জনগোষ্ঠী এটা আছে, যিসকলে এতিয়াও খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰি আছে। মানে এতিয়াও এই বৰ্তমান যুগতো এই আন্দামান নিকোবৰ দ্বীপপুঞ্জত জৰুৱা নামৰ জনগোষ্ঠীটোৱে কি কৰি আছে? খাদ্য সামগ্ৰী এতিয়াও কেঁচা খায়, এতিয়াও চিকাৰ কৰি খায়, এতিয়াও সংগ্ৰহ কৰিয়ে খায়। আমিতো আধুনিক যুগত আহি গ'লোঁ, কিন্তু তেওঁলোকে এতিয়াও আধুনিক যুগত আহিব পৰা নাই। নেক্সট কি কৈছে চোৱা, সময়ৰ লগে লগে তেওঁলোকে জীৱ জন্তুৰ আচৰণ দেখি শুনি কোনবোৰ জন্তু হিংস্ৰ আৰু কোনবোৰ সহজতে চিকাৰ কৰিব পৰা বিধৰ সেই কথা বুজি উঠিছিল। প্ৰথমতে খালী হাতেৰে ধৰি পৰা জন্তু যেনে ছাগলী, হৰিণ আদিৰ চিকাৰ আৰম্ভ কৰিছিল। পিছলৈ শিল দলিয়াই বা দল বান্ধি আকাৰত ডাঙৰ জন্তু চিকাৰ কৰিবলৈ লৈছিল। যি সময়ত তেওঁলোকে এনেধৰণৰ কষ্টকৰ জীৱন যাপন কৰিছিল, সেই সময়ত ৰ'দ, বতাহ, বৰষুণ আদিৰ পৰা হাত সাৰি থকাৰ লগতে বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এক ধৰণৰ আশ্ৰয়ৰ ব্যৱস্থা কৰি লৈছিল। শিলৰ গুহা আৰু গছৰ খুৰুং আছিল তেনে আশ্ৰয়স্থল। নিজৰ কামৰ সুবিধাৰ বাবে তেওঁলোকে বিভিন্ন সঁজুলি সাজি লৈছিল, যেনে মাছ ধৰা আৰু চিকাৰৰ বাবে শিল, গছৰ ডাল, ডাঙৰ জন্তুৰ হাড় পৰা তৈয়াৰ কৰা সঁজুলি আদি। তেওঁলোকে বহু কেইজন একগোট হৈ চিকাৰলৈ গৈছিল। চিত্ৰ 7.3 আদিম মানৱ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ চিত্ৰ দিয়া হৈছিল। এই 7.3টো তোমালোকে চোৱা, এয়া ইয়াত সঁজুলিসমূহ তোমালোকক দি দিছে। এই যে সঁজুলিসমূহ দেখিছা নহয়, এই সঁজুলিসমূহ হৈছে আদিম যুগত ব্যৱহাৰ কৰা সঁজুলি। ঠিক আছে, বুজি পাইছা? নেক্সট কি কৈছে চোৱা, কৈছে যে নিজৰ কামৰ সুবিধাৰ বাবে তেওঁলোকে বিভিন্ন সঁজুলি সাজি লৈছিল, যেনে মাছ ধৰা আৰু চিকাৰৰ বাবে শিল, গছৰ ডাল, ডাঙৰ জন্তুৰ হাড়ৰ পৰা তৈয়াৰ কৰা সঁজুলি আদি। তেওঁলোকে বহু কেইজনে একগোট হৈ চিকাৰলৈ গৈছিল। আৰু চিত্ৰ 7.3 আদিম মানৱে ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ চিত্ৰ দিয়া হৈছে। চিকাৰ কাৰ্যত ব্যৱহাৰ কৰাৰ উপৰিও এই সঁজুলিবোৰে তেওঁলোকৰ মাছ মাংস কাটিছিল, জীৱ-জন্তুৰ ছাল এৰুৱাইছিল। তাৰপিছত আৰু কি কৰিছিল চোৱা, কৈছে গছৰ বাকলি গুচাইছিল আৰু গছৰ শিপা খন্দাইছিল। ইয়াৰ উপৰিও তেওঁলোকে শামুকৰ খোলা, সিংহৰ দাঁত, ভালুকৰ নখ আৰু অন্যান্য জন্তুৰ নখ আদিৰ পৰা বিভিন্ন উপযোগী সামগ্ৰী তৈয়াৰ কৰিছিল। ঠিক আছে, বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল? নেক্সট কি কৈছে চোৱা, জুইৰ আৱিষ্কাৰ। এতিয়া জুই কেনেকৈ আহিলে? আৰু লোৰ আৱিষ্কাৰটো তেতিয়াতো নাছিলে। তেতিয়া আছিলে কিহৰ আৱিষ্কাৰ? লোৰ কিন্তু সা সঁজুলি ব্যৱহাৰ নাছিল, তেতিয়া আছিল পাথৰৰ মানে সঁজুলিৰ ব্যৱহাৰ আছিল।
এতিয়া জুইৰ আৱিষ্কাৰ কেনেকৈ হ'ল? প্ৰথমে কেঁচা খাইছিল, এতিয়া জুই কেনেকৈ আহিল চোৱা। জুইৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ এটা উল্লেখযোগ্য ঘটনা। জুই জ্বলাবলৈ আমি আজিৰ দিনত দিয়া শলাই ব্যৱহাৰ কৰাৰ দৰেই সেই সময়ত জুই জ্বলোৱাটো সিমান সহজ নাছিল। তোমালোকে জানানে যে শিলে শিলে জোৰকৈ ঘঁহনি খালে জুইৰ ফিৰিঙিটো ওলায়। এনেদৰে সৃষ্টি হোৱা জুই দেখি আদিম মানুহে প্ৰথমতে ভয় খাইছিল। তেতিয়াও কিন্তু তেওঁলোকে জুইৰ ব্যৱহাৰ জনা নাছিল। তেওঁলোকে দেখিছিল যে বেছি বেগেৰে বাগৰি অহা শিল এটা আন এটা শিলৰ গাত ঘাঁহনি খালে জুইৰ শিখা ওলায় আৰু সেই শিখা শুকাই ঘাঁহ গছৰ পাত আদিত লাগিলে জুই জ্বলি উঠে। তাৰ পিছৰ পৰা তেওঁলোকে শিল ঘঁহি জুই জ্বলাবলৈ শিকিছিল। এইবাৰ জুই জ্বলোৱাৰ পিছত যাতে জুইকুৰা নুমাই নাযায় তাৰ বাবে তেওঁলোকে গছৰ ডাল মাজে মাজে জুইকুৰা জাপি দিয়াৰ ব্যৱস্থা কৰিছিল। পাছলৈ বিশেষকৈ শীতকালত তেওঁলোকে নিজৰ শৰীৰৰ গৰম কৰি ৰাখিবলৈ জুইৰ তাপ লৈছিল। লগতে বনৰীয়া জীৱ-জন্তুৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে জুই ব্যৱহাৰ কৰিছিল আৰু খাদ্যত জুই পুৰি খাবলৈ লৈছিল। এইখিনি আছিল তেওঁলোকৰ জুইৰ ব্যৱহাৰ। ঠিক আছে, ইমানখিনি আছিল তেওঁলোকৰ জুইৰ ব্যৱহাৰ, মানে জুই দি তেওঁলোকে কি কৰিছিল। ইয়াতে চব গোটেইখিনি ইয়াৰ পৰা একদম ইমানখিনিলৈকে চব আছে জুইৰ ব্যৱহাৰ। এতিয়া নেক্সট অনুশীলনী 1 আহিল। অনুশীলনী 1ৰ গোটেইখিনি প্ৰশ্নোত্তৰ মই তোমালোকক দি দিছোঁ আৰু এইখিনি তোমালোকে নিজেও পাৰিবা যে তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া। ক নম্বৰ দিছে আদিম মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল। মই অলপ আগত পঢ়াই দিছোঁ। আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল, আদিম যুগৰ সঁজুলিবোৰ কি আছিল, সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল, জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল। এইটো মাত্ৰ পঢ়ালৈ তোমালোকক চুমুটিকা লিখা। আদিম মানুহৰ খাদ্যাভ্যাস, আদিম মানুহৰ আশ্ৰয়স্থল, জুইৰ তাৰপিছত 3 নম্বৰ আছে জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কি ধৰণে পৰিৱৰ্তন আনিছিল বহলাই লিখা। এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ কিন্তু ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টোৰ শেষত তোমালোকে পাই যাবা। ভিডিঅ'টো সম্পূৰ্ণ চোৱা, শেষত কুৱেশ্যন এনচাৰখিনি দিয়া আছে। নেক্সট কি কৈছে চোৱা, এতিয়া খেতিৰ আৰম্ভণি। জুইৰ পিছত এতিয়া কিহৰ আৰম্ভণি হ'ল? খেতিৰ আৰম্ভণি। কৈছে মানুহে যাযাবৰীয়া জীৱন কটাই থকা কালত পুৰুষসকলে চিকাৰ কৰিছিল আৰু মহিলাসকলে ফল মূল, শিপা, ঘাই আদি গোটাইছিল। তেওঁলোকে বহুদিন ধৰি লক্ষ্য কৰিছিল যে ফল মূলৰ গুটিবোৰ য'ত পেলাই দিয়া হয় তাতেই পুনৰ একেই গছ গজে আৰু ফলো ধৰে। খাদ্য বিচাৰি এঠাইৰ পৰা আন এঠাইলৈ যাওঁতে তেওঁলোকে এই কথাবোৰ লক্ষ্য কৰিছিল। গুটিৰ পৰা গছ গজা কথাটো জনাৰ পিছত তেওঁলোকে নিজৰ প্ৰয়োজন পূৰ কৰিবলৈ গছৰ গুটি সিঁচিবলৈ লৈছিল। মানুহে যেনেকৈ বহু বছৰ নিৰীক্ষণ কৰি খেতি কৰা কামটো শিকিছিল, ঠিক তেনেকৈ জীৱ-জন্তুৰ পোহপাল কৰাটো বহু বছৰ ধৰি নিৰীক্ষণ কৰিয়ে শিকিছিল। বহুতো পণ্ডিতৰ মতে মানুহে পোহ মনোৱা প্ৰথম জন্তুবিধ আছিল কুকুৰ। মানে মানুহে প্ৰথমে কোনটো জন্তু ঘৰত পুহিছিল বা নিজে পুহিছিল সেইটো হৈছে কি কুকুৰ। কাক পুহিছিল? প্ৰথম জন্তুবিধ হৈছে কি কুকুৰ। সময় আগবঢ়াৰ লগে লগে তেওঁলোকে গৰু, ছাগলী, ঘোঁৰা আদি জীৱ-জন্তু পোহপাল দিবলৈ শিকিছিল। ঠিক আছে, এইদৰে পশুপালনৰ যুগৰ আৰম্ভ হৈছিল। এনেকৈ পিছত পশুপালনৰ যুগো আৰম্ভ হ'ল। তাৰপিছত নেক্সট কি কৈছে চোৱা, কৈছে যে জানো আহা আদিম মানুহৰ, আৰু ইয়াতে তোমালোকে ছবিও দি দিছে। প্ৰতিটো পাঠত কিন্তু ছবি দি এনেকৈ জীৱ-জন্তু পোহপাল কৰিছিল। এইটো এটা গুহাৰ চিত্ৰ, লগত এটা কাষত যিটো চিত্ৰ দিছে এই চিত্ৰটো হৈছে এটা গুহাৰ চিত্ৰ, স্পেইনৰ অল্টমিৰা গুহা চিত্ৰ, আৰু এইটো হৈছে জীৱ-জন্তুৰ পোহপাল কেনেকৈ দিছে সেইটো তোমালোকক দিছে। ঠিক আছে, বুজি পাইছা? এতিয়া নেক্সট কি দিছে চোৱা। নেক্সট দিছে যে আদিম মানুহৰ বিষয়ে আমি গুহাত অংকন কৰা চিত্ৰৰ পৰা জানিব পাৰোঁ। ফ্ৰান্স আৰু স্পেইন দেশত 200ৰো অধিক গুহা চিত্ৰ আৱিষ্কাৰ হৈছে। এই চিত্ৰসমূহত বিভিন্ন জীৱ-জন্তু, চিকাৰ কাৰ্য আদি অংকন কৰা হৈছে। তাৰপিছত প্ৰশ্ন ইয়াত অনুশীলনী 2 আছে। এই প্ৰশ্নোত্তৰখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'বা। 7.3 আছে স্থায়ী বসতি ব্যৱস্থা, গাঁৱৰ আৰম্ভণি। আদিম লোকসকলে জীৱ-জন্তুৰ পৰা খেতি ৰক্ষা কৰিবলৈ ওচৰতে স্থায়ীভাৱে বাস কৰিবলৈ লৈছিল। পোহনীয়া জীৱ-জন্তুবোৰক এঠাইৰ পৰা আন এঠাইলৈ লগত লৈ ফুৰাটো তেওঁলোকৰ কাৰণে যথেষ্ট কঠিন কাম আছিল। স্থায়ীভাৱে থাকিবলৈ লোৱাৰ পাছত খেতি-বাতি কৰাৰ লগতে জীৱ-জন্তুক পোহপাল দিয়াও তেওঁলোকৰ বাবে সহজ হৈ পৰিছিল। খেতিৰ সমানে সমানে খাদ্য সংগ্ৰহ আৰু জীৱ-জন্তুৰ চিকাৰ কাৰ্য তেওঁলোকে কৰি গৈছিল।
জীৱ জন্তুৰ লগত শস্য আদিৰ কাৰণে পানী অপৰিহাৰ্য। তেতিয়া আজিৰ দৰে পানী কঢ়িওৱাৰ সুবিধাও নাছিল। সেয়েহে সকলোৱে পানীৰ উৎসৰ ওচৰতে বসতি স্থাপন কৰিছিল। মানে য'তে পানীৰ ব্যৱস্থা ভাল আছিল তাতেই মানুহে বসবাস কৰিব লৈছিল। এইদৰে নৈ নিজৰা আদিৰ সমীপতে গাঁওবোৰ গঢ়ি উঠিছিল। গাঁও পাতি থাকিবলৈ লোৱাৰ পাছত তেওঁলোকে গছৰ খুৰুং বা শিলৰ গুহাত থাকিবলৈ এৰি সৰু সৰু জুপুৰি ঘৰ সাজি থাকিবলৈ ল'লে। ৭.৮ত দেখুওৱাৰ দৰে তেওঁলোকে তেনেধৰণৰ ঘৰ সাজিছিল বুলি সেই সময়ৰ ঘৰ আমি ধাৰণা কৰিব পাৰোঁ। ঘৰবোৰ তেওঁলোকে প্ৰকৃতিৰ পৰা সহজতে আহৰণ কৰা সামগ্ৰীৰে সাজিছিল। পিছে সেই সময়ৰ ঘৰবোৰ এতিয়াৰ দৰে অটমটুকাৰিকৈ সজা হোৱা নাছিল। ঠিক আছে, এতিয়া যেনেকৈ ধুনীয়াকৈ সজোৱা হয় তেনেকৈ আটমটুকাৰিকৈ সজোৱা নাছিল। শিলৰ সঁজুলিৰ সহায়ত কোনোমতে ৰ'দ, বতাহ, বৰষুণ, হিংস্ৰ জন্তু আদিৰ পৰা নিজক ৰক্ষা কৰিবলৈ ঘৰবোৰ সজোৱা হৈছিল। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? এতিয়া নেক্সট আহিল কি চোৱা, কৈছে একে সময়তে মানুহে খেতি কৰিবলৈ আৰু গাঁও পাতি থাকিবলৈ আৰম্ভ কৰা নাছিল। একেলগে কিন্তু গাঁও পাতিও থাকিব আৰম্ভ নাছিল। লাহে লাহে পৰিৱৰ্তন হৈ আছে। বুজি পাইছেনে? পাঠটো যে আমি পঢ়ি যিমান ভিতৰলৈ গৈ আছোঁ আমি বুজি আহিছোঁ যে প্ৰতিটো বস্তুৱেই লাহে লাহে হৈছে। ঠাই আৰু সময়ভেদে মানুহৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া পৰিৱৰ্তন ঘটিছিল। আদিম লোকসকলে খেতি কৰিবলৈ সমতল আৰু পাহাৰীয়া অঞ্চলৰ গছ বন কাটি মুকলি কৰি লৈছিল। এতিয়াও বহু অঞ্চলত গছ বন কাটি খেতি কৰাৰ ব্যৱস্থা চলি আছে। ঝুম খেতি তেনেধৰণৰ খেতিৰে উদাহৰণ। ঠিক আছে, বুজি পালে? নেক্সট কি আছে চোৱা, খেতিৰ বিভিন্ন আদব কায়দাবোৰ লাহে লাহে বুজি উঠাৰ পিছত আদিম লোকসকলে শস্য উৎপাদনো বাঢ়িবলৈ ধৰে। প্ৰথম অৱস্থাত তেওঁলোকে নিজৰ প্ৰয়োজন পূৰণৰ পিছত ৰাহি হোৱা শস্যবোৰ সাঁচি ৰখাৰ ব্যৱস্থা কৰিছিল। ধান, মাহ জাতীয় শস্যবোৰ কেইবা মাহো যাতে সাঁচি ৰাখিব পাৰে তাৰ বাবে তেওঁলোকে গছৰ পাত, বাঁহ আদিৰে পাত্ৰ কিছুমান সাজি মাটিৰে লেপি লৈছিল। তেওঁলোকে খাদ্য প্ৰস্তুত কৰিবলৈ এনেধৰণে মাটিৰ পাত্ৰ তৈয়াৰ কৰি লৈছিল। পাছলৈ পাত্ৰ প্ৰস্তুত কাৰ্যত চকাৰ ব্যৱহাৰ কৰিবলৈ লোৱাত পাত্ৰবোৰ ক্ৰমে মসৃণ হ'বলৈ ধৰে। তেতিয়াহে চকাৰো ব্যৱহাৰ আৰম্ভ হ'ল। চকা বুলিলে আমি কেৱল গাড়ী চকাৰ কথাই নুবুজো। ঘূৰণীয়া আকৃতিৰ চলাই নিব পৰা অন্য বস্তুক চকা বুলি ক'ব পাৰি। চকাৰ আৱিষ্কাৰৰ পাছৰে পৰা মানুহে বস্তুৰ আদান প্ৰদান আৰু পাছলৈ যাতায়াতৰ বাবে চকাৰ ব্যৱহাৰ কৰিবলৈ শিকে। ফলত বস্তু বাহিনীৰ আদান প্ৰদানৰ ক্ষেত্ৰত মানুহৰ কষ্ট লাঘৱ হোৱাৰ লগতে সময়ো ৰাহি হ'বলৈ ধৰে। ঠিক আছে, বুজি পাইছা? নেক্সট কি কৈছে চোৱা, এই ৰাহি শস্য আৰু ব্যৱসায় বাণিজ্য। ইয়াত অনুশীলনী 3 আছে। ইয়াৰ গোটেইখিনি প্ৰশ্ন উত্তৰো তোমালোকে ভিডিঅ'টোৰ শেষত পাই যাবা। এতিয়া দিছে ৰাহি শস্য আৰু ব্যৱসায় বাণিজ্য। পিছত শস্য আৰু ব্যৱসায় বাণিজ্য কেনেকৈ আহিল? দিন যোৱাৰ লগে লগে মানুহে তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক শস্য উৎপাদন কৰিবলৈ ধৰে। বহু লোক খেতিৰ উপৰি বিভিন্ন পাত্ৰ তৈয়াৰ কৰা, পশুপালন আদি কামতো নিয়োজিত হয়। লাহে লাহে গাঁৱৰ মানুহৰ মাজত বিভিন্ন সামগ্ৰীৰ আদান প্ৰদান, অহা যোৱা চলিবলৈ ধৰে। বেছিকৈ উৎপাদন কৰা শস্যবোৰ লোকে আন সা-সামগ্ৰী প্ৰস্তুত কৰা লোকৰ লগত বিনিময় কৰাৰ সুযোগ ওলাল। বিনিময়ৰ ব্যৱস্থাটো আৰম্ভ হোৱাৰ পাছত বেপাৰ বাণিজ্যৰো বিকাশ হ'বলৈ ধৰে। তেওঁলোকে সামগ্ৰী বিনিময়ৰ কাৰণে লাহে লাহে কেতবোৰ সুচল ঠাই বাছি লয়। সেই ঠাইবোৰ পাছলৈ ব্যৱসায়িক কেন্দ্ৰ হিচাপে গঢ়ি উঠে। খেতি বাতি আৰু ব্যৱসায় বাণিজ্য বিকাশ ঘটাৰ ফলত মানুহৰ জীৱন প্ৰণালীত ব্যাপক পৰিৱৰ্তন ঘটে। পৰৱৰ্তী পাঠত তোমালোকে তেনেকুৱা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উন্নত কেতবোৰ অঞ্চলৰ বিষয়ে জানিব পাৰিবা। এই ধৰণৰ উত্তৰণে ক্ৰমে কৃষিভিত্তিক সমাজৰ সৃষ্টি কৰিছিল আৰু ইয়ে গ্ৰাম্য বসতিৰ লগতে ব্যৱসায় বাণিজ্যৰ বিকাশ ঘটাই প্ৰাচীন সভ্যতাৰ সূচনা কৰিছিল। ঠিক আছে, বুজি পাইছা? আৰু ইয়াত জানোৱাহাত দিছে যে চোৱা কি কৈছে জানোৱাহা, মধ্যপ্ৰদেশৰ ৰায়সেন জিলাৰ ভীমবেটকা নামৰ ঠাইত প্ৰায় 10 বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত এলেকাত প্ৰস্তৰ যুগৰ বহুতো অৱশিষ্ট পোৱা গৈছে। এই ঠাইখিনিক ইউনেস্কোৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিল। আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতবৰ্ষৰ আন কেইখনমান উল্লেখযোগ্য স্থান, ক'ত আদিম যুগৰ বস্তুসমূহ উদ্ধাৰ হৈছে সেইখিনি জাগাখিনিৰ নাম দি দিছে। এইটো প্ৰশ্নও আছে তোমালোকৰ। এয়া 3 নম্বৰ প্ৰশ্ন দেখিবই পাই আছা। অনুশীলনী 4ৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে এইটো। বেলান উপত্যকা উত্তৰ প্ৰদেশ, মিৰ্জাপুৰ উত্তৰ প্ৰদেশ, তাৰপিছত বাগোৰ ৰাজস্থান, বুৰ্জুহুম কাশ্মীৰ আদি। এই ঠাইখিনিৰ নাম খুব ধুনীয়াকৈ লিখি দিবা। ঠিক আছে, আৰু ইয়াত শব্দৰ্থ দিছে খাদ্যাভ্যাস হৈছে সুস্বাস্থ্য বজাই ৰাখিবলৈ মানুহে গ্ৰহণ কৰা ভিন ভিন খাদ্য, আৰু স্থায়ী বসতিৰ শব্দৰ অৰ্থ হৈছে কোনো এটা অঞ্চলত নিগাজীকৈ বসবাস কৰা কাৰ্য।
কনসেপ্ট মেপ মানে এই পাঠত তোমালোকে কি বিষয়ত পঢ়িবলৈ পালা। প্ৰথমে আদিম মানুহৰ জীৱন প্ৰণালী পালা। তাৰপিছত কি হ'ল মানে খাদ্য বা সা সঁজুলি জুইৰ আৱিষ্কাৰ পালা। তাৰপিছত খেতিৰ আৰম্ভণি পালা, খেতি পথাৰৰ ব্যৱস্থা, জীৱ জন্তু পালন পালা। তাৰপিছত স্থায়ী বসতি বা গাঁৱৰ আৰম্ভণি কেনেকৈ হ'ল সেইটো পালা। তাৰপিছত ৰাহি শস্য আৰু ব্যৱসায় বাণিজ্য পালা। এইটো হৈছে কনসেপ্ট মেপ মানে এই পাঠত কি বিষয় তোমালোকে কনসেপ্ট ল'লা আৰু কোনটোৰ পিছত কোনটো পঢ়িবলৈ পালা সেইটো এটা ধাৰণা দি দিছে। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, এতিয়া কুৱেশ্যন এনচাৰখিনি দি দিছোঁ, সেইখিনি তোমালোকে খুব ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা আৰু পাঠটি চাই পঢ়ি পেলাই কেনেকুৱা পালা সেইটো কমেণ্ট ছেকশ্যনত জনাবা। যদি ভাল পোৱা তেতিয়াহ'লে লাইক কৰি দিবা। ঠিক আছে, যিসকলে নতুন আহিছে এটা ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ সকলোকে। একৰ ক নম্বৰ প্ৰশ্ন আছে, চোৱা কি কৈছে। একৰ ক নম্বৰ, আদিম মানুহে কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল। আদিম মানুহে গছৰ ফল মূল, গুটি পাত, ডাল, কেঁচা মাংস, মাছ, মৌ ইত্যাদি খাদ্য হিচাপে গ্ৰহণ কৰিছিল। খ নম্বৰ, আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল। উত্তৰ, আদিম মানুহে গুহা, ডাঙৰ গছৰ কুঁহিপাত বা ডালপালিৰে বনোৱা আশ্ৰয়স্থলত বাস কৰিছিল। গ নম্বৰ, আদিম যুগৰ সঁজুলিবোৰ কি আছিল, সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল। উত্তৰ, আদিম যুগত মানুহে পাথৰ, হাড় আৰু কাঠৰ পৰা তৈয়াৰী সঁজুলি ব্যৱহাৰ কৰিছিল। তেওঁলোকে এইবোৰ চেকি, ঘঁহি অথবা ভাঙি বিচাৰি উপযোগী ৰূপত বনাইছিল। গ নম্বৰ, জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল। এইটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট, এই প্ৰশ্নটো খুব পৰীক্ষাত আহে। উত্তৰ, জুইৰ আৱিষ্কাৰ সজীৱ কাষত পাহাৰীয়া দুটা পাথৰ ঘঁহি স্পাৰ্কৰ সৃষ্টি কৰি হৈছিল অথবা বিজুলীৰে অগ্নিকাণ্ডৰ পৰা জুইৰ প্ৰচলন হৈছিল। ২ নম্বৰ আছে চুম টোকা লিখা। ক নম্বৰ, আদিম মানুহৰ খাদ্যাভ্যাস। উত্তৰ, আদিম মানুহে প্ৰাকৃতিকভাৱে লাভ কৰা খাদ্য যেনে ফল মূল, গুটি পাত, কেঁচা মাছ, মাংস খাইছিল। সময়ৰ সৈতে সঁজুলি ব্যৱহাৰ কৰি চিকাৰ কৰা আৰু জুইত ৰন্ধা খোৱাৰ অভ্যাস গঢ়ি উঠিছিল। খ নম্বৰ প্ৰশ্ন, আদিম মানুহৰ আশ্ৰয়স্থল। আদিম মানুহৰ আশ্ৰয়স্থলৰ বিষয়ে টোকা লিখিব লাগে। উত্তৰ কেনেকৈ লিখিবা চোৱা। উত্তৰ, আদিম মানুহে গছৰ তলত, গুহাত অথবা পাতৰ জোপাৰ নিচেই তলত আশ্ৰয় ল'বলৈ ধৰিছিল। সময়ৰ পাছত তেওঁলোকে মাটিৰে ঘৰ বনাবলৈ শিকিছিল। তাৰপিছত ৩ নম্বৰ প্ৰশ্ন আছে, চোৱা কি কৈছে। ৩ নম্বৰ, জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা। তোমালোকে উত্তৰটো এইদৰে লিখিব পাৰা। জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিছিল। জুইৰ দ্বাৰা তেওঁলোকে খাদ্য ৰন্ধা, জংলী জন্তুৰ পৰা আত্মৰক্ষা, ঠাণ্ডাৰ পৰা ৰক্ষা আৰু পোহৰ লাভ কৰিছিল। লগতে জুইৰ সহায়ত ধাতু গলাই নতুন সঁজুলি প্ৰস্তুত কৰা সম্ভৱ হৈছিল। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল কেনেকৈ লিখিবা। এতিয়া আহিল অনুশীলনী ২ৰ প্ৰশ্ন। একৰ ক নম্বৰ কি দিছে চোৱা। মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিল। মানুহে পোহা প্ৰথম জন্তুবিধ আছিল কুকুৰ। খ নম্বৰ, পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল। উত্তৰ, মানুহে খাদ্যৰ বাবে জন্তু বধৰ লগতে কিছুমান জন্তু পোহা ধৰিলে। ইয়াৰে আৰম্ভ হয় পশুপালন। তেওঁলোকে গৰু, ছাগলী, ভেড়া ইত্যাদি জন্তু পোহাবলৈ ধৰিছিল। ঠিক আছে, এই দুটা গ'ল অনুশীলনী ২ৰ। নেক্সট আহিল অনুশীলনী ৩। আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে। উত্তৰ, কৃষি কাৰ্য আৰম্ভ হোৱাৰ পিছতে মানুহে খেতি কৰা ঠাইত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। খ নম্বৰ, বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা। উত্তৰ, আন্দামান দ্বীপৰ জাৰুৱা জনগোষ্ঠী এতিয়াও চিকাৰ আৰু খাদ্য সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে। গ নম্বৰ, গতিৰ আৰম্ভণি কিদৰে হৈছিল। উত্তৰ, মানুহে প্ৰথমে কাষৰীয়া ঠাইলৈ হেপি ফুৰিছিল, পিছত ঘৰুৱা জন্তুৰ সহায় ল'বলৈ ধৰিছিল। পাছত চকাৰ আৱিষ্কাৰে গতি অধিক উন্নত হয়। ঘ নম্বৰ, মানুহে প্ৰথমে কেনে ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। উত্তৰ, মানুহে প্ৰথমে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল। তেওঁলোকে মাটিৰে পাত্ৰ তৈয়াৰ কৰি তাপত শুকাইছিল। ঠিক আছে, বুজি পাইছা। নেক্সট আছে ৬ নম্বৰ। খুব ধুনীয়াকৈ কিন্তু তোমালোকে ঘ নম্বৰ প্ৰশ্নটো লিখিবা।
তাৰপিছত আহিল কি 6 নম্বৰ, চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল? উত্তৰ, চকাৰ আৱিষ্কাৰে মানুহে ভাৰ সলনি কৰাত সুবিধা পাইছিল। ব্যৱসায় আৰু কৃষিকাৰ্যও অধিক সহজ হৈছিল। 2 নম্বৰ প্ৰশ্ন, কৃষিৰ অৱস্থাপন আৰু বিকাশ কিদৰে হৈছিল? উত্তৰটো এইদৰে লিখিবা যে উত্তৰ, গছৰ পৰা ফল মূল সংগ্ৰহৰ সময়ত মানুহে গছৰ বীজ পৰা আৰু গছৰ প্ৰক্ৰিয়া অৱলোকন কৰে। তাৰ পৰা শিকে গছ লগোৱা আৰু খেতি কৰা। এই কৃষিৰ আৰম্ভণি। কালক্ৰমে কৃষি পদ্ধতি উন্নত হয়। তাৰপিছত আছে অনুশীলনী 4। চোৱা কি আছে, আদিম লোকৰ মাজত বিনিময় আৰম্ভ কেনেদৰে হৈছিল? উত্তৰ এইদৰে লিখিবা, যেতিয়া মানুহে অধিক খাদ্য বা সামগ্ৰী উৎপাদন কৰিলে তেতিয়া তেওঁলোকে সেইবোৰ আন লোকৰ সৈতে অন্যান্য বস্তুৰ বিনিময়ত দিছিল। এইভাৱে বিনিময় প্ৰথাৰ আৰম্ভ হৈছিল। 2 নম্বৰ, অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল? উত্তৰ, বিনিময় ব্যৱস্থাৰ ফলত মানুহে কোনো নিৰ্দিষ্ট স্থানত সামগ্ৰী লেনদেন কৰিবলৈ জড় হয়। এই স্থানসমূহ কালক্ৰমে বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি উঠে। 3 নম্বৰ প্ৰশ্ন আহিলে কি চোৱা, আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা। উত্তৰ, ভাৰত মানে আদিম যুগৰ অৱশিষ্ট ক'ত ক'ত উদ্ধাৰ হৈছিল? ভাৰতবৰ্ষৰ কোন কোন ঠাইত উদ্ধাৰ হৈছিল? তো উত্তৰটো এনেকৈ লিখিবা, ভাৰতৰ আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা কেইখনমান ঠাই হৈছে ভীমবেটেকা মধ্যপ্ৰদেশ, হুনচগী কৰ্ণাটক, আদিচানাল্লুৰ তামিলনাডু আৰু বেলান উপত্যকা উত্তৰ প্ৰদেশ। ঠিক আছে, বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? ইমানখিনি আছিল তোমালোকৰ আজিৰ বাবে প্ৰশ্ন উত্তৰ। যদি ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। আৰু যিসকলে মোৰ চেনেলত নতুন আহিছা, আগৰ ভিডিঅ'সমূহ খুব ধুনীয়াকৈ চাই ল'বা। আগৰ লেচনসমূহৰ ভিডিঅ' দিয়া আছে, তোমালোকে তাৰ পৰা পঢ়িব পাৰা। ঠিক আছে, সকলোৱে ভালে থাকিবা, সুস্থ থাকিবা আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে অন্ততঃ এটা লাইক কৰিবা দেই। থেংক ইউ সকলোকে।